বিশ্বকর্মা হুঁশিয়ার হত্যাকারী ও হামারুক্তি হুঁশিয়ার। ৰঙিয়াৰ দাৰকুছিত এবিএমচিৰ উত্তাল প্ৰতিবাদ। সোণাপুৰৰ কচতলিত উচ্ছেদৰ নামত আৰক্ষীৰ গুলীচালনাৰ প্ৰতিবাদত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। এবিএমচিৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন। সোণাপুৰৰ কচতলিত উচ্ছেদৰ নামত সংঘটিত হোৱা বৰ্বৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত তামুলপুৰ জিলাৰ দাৰকুছিত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা সংগঠনটোৱে এবিএমচিৰ উদ্যোগত আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আমি সোণাপুৰৰ কচতলি যি অমানৱীয় উচ্ছেদ হৈছে উচ্ছেদৰ বিৰুদ্ধে আমি ৰাজপথলৈ ওলাই আহিছোঁ। এই উচ্ছেদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক যি উচ্ছেদৰ নামত তাতে ৰক্তপাত কৰিলে, তিনিজনক গুলীয়া হত্যা কৰিলে, 8 বছৰীয়া শিশু বাচ্চাটো তেওঁলোকে গুলী বৰ্ষণ কৰিলে, সেই কথাত অমানৱীয় উচ্ছেদৰ প্ৰতিবাদত আমি তাৰমানে অসাংবাদিক হোৱাৰ কাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে এটা কথা সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে উচ্ছেদৰ নামত তাত যি ৰক্তপাত হৈছে সেই পৰিয়ালখিনি উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু তাত যি তেওঁলোকে ঝাৰখণ্ডৰ পৰিয়ালক যি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে সেই পৰিয়ালসকলক তেওঁলোকে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে তেওঁলোকে যদি নকৰে তেতিয়াহ'লে আমি এবিএমচিৰ উদ্যোগত সমগ্ৰ অসম আমি স্তব্ধ কৰি দিবলৈ আমি সাজু আছোঁ। বিশ্বকর্মা হুঁশিয়ার হত্যাকারী ও হামারুক্তি হুঁশিয়ার। গণতান্ত্রিক আন্দোলনের ভাষা বুঝি নোপোৱা অসম চৰকাৰ লাইছে। ৰঙিয়াৰ পৰা ৰহমত আলীৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ।